নমস্কাৰ মই আজি ভিডিঅ'টো আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি ভিডিঅ'টো আমি আলোচনা কৰিবলৈ গৈ আছো হোৱাট ইজ মিড বাই মেক্সিমছ অফ টিচিং অৰ্থাৎ মেক্সিমছ অফ টিচিং মানেনো কি দেন আমি চাম এক্সপ্লেনেশ্যন অফ ভেৰিয়াছ মেক্সিমছ অফ টিচিং বিভিন্ন ধৰণৰ মেক্সিমছ অফ টিচিঙৰ বিষয়ে আলোচনা কৰিম এণ্ড ফাইনেলি আমি চাম এপ্লিকেশ্যনছ অফ মেক্সিমছ অফ টিচিং মেক্সিমছ অফ টিচিং আমি ক'ত ক'ত ব্যৱহাৰ কৰোঁ বা প্ৰয়োগ কৰোঁ তাৰ বিষয়ে আমি আলোচনা কৰিম ঠিক আছে তো এটা এটাকৈ আৰম্ভ কৰিছোঁ প্ৰথম আমি চাওঁ হোৱাট ইজ মিড বাই মেক্সিমছ অফ টিচিং The maxims of teaching are universal principles or rules that serve as guidelines for teachers to make the process of teaching effective, systematic, and interesting. পাঠদানৰ নীতি নিয়ম হৈছে সাৰ্বজনীন নীতি বা নিয়ম যিয়ে শিক্ষকসকলৰ বাবে পাঠদান প্ৰক্ৰিয়াটোক ফলপ্ৰসূ পদ্ধতিগত আৰু আকৰ্ষণীয় কৰি তুলিবলৈ এক নিৰ্দেশনা হিচাপে কাম কৰে Then, these maxims are based on educational psychology and practical classroom experience, helping teachers organize their lessons logically and present new ideas in a way that students can easily understand. অৰ্থাৎ এই নীতিসমূহ শৈক্ষিক মনোবিজ্ঞান আৰু ব্যৱহাৰিক শ্ৰেণীকোঠাৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি বনোৱা হৈছে যিয়ে শিক্ষকসকলক তেওঁলোকৰ পাঠসমূহ যুক্তিসংগতভাৱে সংগঠিত কৰাত সহায় কৰে আৰু ছাত্ৰ ছাত্ৰীসকলে সহজে বুজিব পৰাকৈ নতুন ধাৰণাসমূহ উপস্থাপন কৰে In short, maxims of teaching are time-tested rules that ensures learning happens in a natural, simple, and student-centered manner, making education meaningful and long-lasting. মুঠতে আমি পাঠদানৰ নীতি নিয়মসমূহ হৈছে যে সময় পৰীক্ষিত নিয়ম যিয়ে নেকি শিক্ষণ স্বাভাৱিক সহজ আৰু ছাত্ৰকেন্দ্ৰিক হোৱাটো নিশ্চিত কৰে যাৰ ফলত শিক্ষা অৰ্থপূৰ্ণ আৰু দীৰ্ঘস্থায়ী হয় এইটো আছিলে মেক্সিমছ অফ টিচিঙৰ থুলমূল মিনিং এতিয়া আমি চাম এটা এটাকে কি আমাৰ মেক্সিমছ অফ টিচিং আছে The following are the important maxims of teaching that every teacher should follow to make learning more effective and meaningful. এতিয়া আমি শিক্ষণক অধিক ফলপ্ৰসূ আৰু অৰ্থপূৰ্ণ কৰিবলৈ প্ৰতিজন শিক্ষকে পালন কৰিবলগীয়া পাঠদানৰ ওপৰত গুৰুত্বপূৰ্ণ নীতিসমূহ নেক্সট স্লাইডত আলোচনা কৰিম ঠিক আছে তো ফাৰ্ষ্ট মেক্সিমটো হৈছে from known to unknown. Teaching should begin with what students already know and gradually move towards what they don't know. অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলে ইতিমধ্যে জনা কথাখিনিৰ পৰাই আমি পাঠদান আৰম্ভ কৰি লাহে লাহে তেওঁলোকে নজনা কথাৰ দিশে আগবাঢ়ি যাব লাগে This approach helps students connect new learning with their existing knowledge which builds confidence and understanding. এই পদ্ধতিয়ে ছাত্ৰ ছাত্ৰীসকলক নতুন শিক্ষণক তেওঁলোকৰ বৰ্তমানৰ জ্ঞানৰ সৈতে সংযোগ কৰাত সহায় কৰে যিয়ে আত্মবিশ্বাস আৰু বুজাবুজি গঢ়ি তোলে For example, if students already know about their village or town, the teacher can extend the lesson to the district, state, and finally to the country. যদি শিক্ষাৰ্থীসকলে ইতিমধ্যে নিজৰ গাঁও বা চহৰৰ বিষয়ে অলৰেডি জানে তেওঁলোকে তেতিয়াহ'লে শিক্ষকে পাঠটো জিলা ৰাজ্য বা শেষত দেশৰ পৰ্যায়লৈকে সম্প্ৰসাৰিত কৰিব পাৰে সেইটোকে কৈছে known to unknown Next আমি চাম From simple to complex. Teaching should begin with simple and easy concept and gradually proceed to complex and difficult ideas. এই নীতিয়ে গুৰুত্ব আৰোপ কৰে যে পাঠদানৰ আৰম্ভণি সহজ ধাৰণাৰে হ'ব লাগে আৰু লাহে লাহে জটিল আৰু কঠিন ধাৰণালৈ আগবাঢ়িব লাগে This helps build interest and confidence allowing learners to grasp each idea properly before moving to the next এনে কৰাৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলে বিভ্ৰান্তি নোহোৱাকৈ খোজৰ পিছত খোজ দিব শিকে ই আগ্ৰহ আৰু আত্মবিশ্বাস গঢ়ি তোলাত সহায় কৰে যাৰ ফলত শিক্ষাৰ্থীসকলে পৰৱৰ্তী ধাৰণালৈ যোৱাৰ আগতে প্ৰতিটো ধাৰণা সঠিকভাৱে ধৰি ল'ব পাৰে For example, teaching counting before addition, subtraction, multiplication and division. যোগ বিয়োগ গুণন আৰু বিভাজনৰ আগতে আমি গণনাটো কি কৰিব লাগে শিকাব লাগে এতিয়াহে কৈছে আমাৰ টিচিংটো ফলপ্ৰসূ হ'ব এইটো আছিল আমাৰ simple to complex next আমি চাম from concrete to abstract Young learners understand better when lessons are based on real objects or experiences এই মেক্সিমৰ সহায়ত শিক্ষাৰ্থীসকলে ভালদৰে বুজি পায় যে পাঠদানসমূহ বাস্তৱ বস্তু অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি কৰা হয় Once they gain understanding through concrete experiences abstract concepts can be introduced
তেওঁলোকে এবাৰ সুনিৰ্দিষ্ট অভিজ্ঞতাৰ জৰিয়তে স্পষ্ট বুজাবুজি লাভ কৰিলে শিক্ষকে বিমূৰ্ত ধাৰণাসমূহৰ পৰিচয় দিব পাৰে। This approach develops clear and lasting understanding as students move from what they can see and touch to what they can only imagine or reason about. এই পদ্ধতিয়ে স্পষ্ট আৰু স্থায়ী বুজাবুজি গঢ়ি তোলে যেতিয়া ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকে দেখা আৰু স্পৰ্শ কৰিব পৰা বস্তুৰ পৰা তেওঁলোকে কেৱল কল্পনা বা যুক্তি দিব পৰা বস্তুলৈ গতি কৰে। For example, using real fruits or toys to each numbers before introducing numerals and symbols. আমি সংখ্যা আৰু গাণিতিক চিহ্নৰ প্ৰৱৰ্তনৰ আগতে সংখ্যা শিকোৱাৰ বাবে প্ৰকৃত ফল বা কিছুমান খেলনা সেইবোৰ আমি ব্যৱহাৰ কৰিব পাৰোঁ। তেতিয়াহে কৈছে আমাৰ টিচিংটো বা লাৰ্ণিংটো মিনিংফুল হ'ব। এইটো আছিলে কনক্ৰিট টু এবষ্ট্ৰেক্ট অৰ্থাৎ মূৰ্তৰ পৰা বিমূৰ্তলৈ। নেক্সট আমি চাম from particular to general. Learning should start with specific examples before moving toward general principles. সাধাৰণ নীতি বা নিয়মৰ দিশে আগবাঢ়ি যোৱাৰ আগতে নিৰ্দিষ্ট উদাহৰণৰ পৰা শিক্ষণ আৰম্ভ কৰিব লাগে। Students can better understand a concept when they first observe several examples and then derive a conclusion themselves. ছাত্ৰ-ছাত্ৰীসকলে এটা ধাৰণা ভালদৰে বুজি পাব পাৰে যেতিয়া তেওঁলোকে প্ৰথমে কেইবাটাও উদাহৰণ পৰ্যবেক্ষণ কৰে আৰু তাৰ পিছত নিজেই এটা সিদ্ধান্ত উলিয়ায় তেতিয়া কৈছে ভালদৰে বুজিব পাৰে সেই কনচেপ্টটো বা কন্টেন্টটো। This encourages inductive reasoning and helps in concept formation. এই নীতিয়ে আনুভূতিক যুক্তিক উৎসাহিত কৰে আৰু ধাৰণা গঠনত সহায় কৰে। For example, showing different triangles and then explaining general properties of triangles. উদাহৰণস্বৰূপে আমি যদি চাওঁ বিভিন্ন ধৰণৰ ত্ৰিভুজ দেখুৱাই তাৰ পিছতহে আমি সকলো ত্ৰিভুজৰ সাধাৰণ ধৰ্মসমূহ ব্যাখ্যা কৰিব পাৰোঁ। প্ৰথমতে আমি ধাৰণাটো যদি ধৰ্মসমূহ ব্যাখ্যা কৰোঁ তেতিয়া ভালদৰে নুবুজিব পাৰে। প্ৰথমতে আমি ত্ৰিভুজখিনি সিহঁতক আইডেন্টিফাই কৰি ল'ব দিওঁ যেন what are the different types of triangles, then we can proceed to their properties. Okay, then next to হৈছে আমাৰ from whole to part. In some cases presenting the whole idea first and then explaining its individual parts help learners grasp overall meaning. কিছুমান ক্ষেত্ৰত দেখা যায় যে প্ৰথমে গোটেই ধাৰণাটো উপস্থাপন কৰি তাৰ পিছত আমি ইয়াৰ ব্যক্তিগত অংশবোৰ বুজাই দিয়াটো অধিক ফলপ্ৰসূ হয়। This helps learners grasp the overall meaning or theme before going into details. ইয়াৰ দ্বাৰা শিক্ষাৰ্থীসকলে বিতংভাৱে যোৱাৰ আগতে সামগ্ৰিক অৰ্থ বা বিষয়বস্তু ধৰি লোৱাত সহায় হয়। It develops a sense of completeness and prevents fragmented understanding. ই সম্পূৰ্ণতাৰ অনুভূতি গঢ়ি তোলে আৰু লগতে খণ্ডিত বুজাবুজি মানে আধা আধা বুজাবুজি সেইটোকো ৰোধ কৰে। For example, reading a full story first and then discussing its parts or moral. প্ৰথমতে এটা সম্পূৰ্ণ গল্প পঢ়ি ল'ব লাগে আৰু তাৰ পিছতে ইয়াৰ অনুচ্ছেদ বা খণ্ড ভাণ্ডাৰ বা নৈতিকতাৰ বিষয়ে আলোচনা কৰিব লাগে। এইটো আছিলে আমাৰ whole to part. Then আমি চাম from analysis to synthesis. The teacher should first analyze a topic by breaking it into smaller parts, helping students understand each element. এই নীতি অনুসৰি শিক্ষকে প্ৰথমে এটা বিষয়ক সৰু সৰু অংশত ভাঙি বিশ্লেষণ কৰি ল'ব লাগে। ছাত্ৰ-ছাত্ৰীক প্ৰতিটো উপাদান বুজিবলৈ সহায় কৰিব লাগে। After that, these parts should be combined or synthesized to form a complete data. ইয়াৰ পিছত এই অংশবোৰ একত্ৰীকৰণ বা সংশ্লেষণ কৰি এটা সম্পূৰ্ণ ধাৰণা গঠন কৰিব লাগে। This process promotes critical and logical thinking and leads to deeper comprehension. এই প্ৰক্ৰিয়াই সমালোচনাত্মক আৰু যুক্তিসংগত চিন্তাধাৰাক প্ৰসাৰিত কৰে আৰু গভীৰভাৱে বুজাবুজিলৈ লৈ যায়। For example, understanding parts of speech before constructing sentences. সম্পূৰ্ণ বাক্য গঠন কৰিবলৈ শিকাৰ আগতে বাক্যৰ অংশবোৰ অৰ্থাৎ আমি পাৰ্টস অফ স্পীচবোৰ শিকি ল'ব লাগে। তেতিয়াহে আমি এটা ফুল সেন্টেন্স কনষ্ট্ৰাক্ট কৰিব পাৰিম। প্ৰথমতে আমি সেন্টেন্স কনষ্ট্ৰাক্ট কৰাটো যদি শিকো তাৰ পিছত যদি আমি পাৰ্টস অফ স্পীচ শিকো তেতিয়া সেইটো আমাৰ ফলপ্ৰসূ নহ'ব। আমি সিস্টেমেটিক্যালি যাব লাগিব। প্ৰথমতে আমি পাৰ্টস অফ স্পীচ শিকিম দেন আমি সেন্টেন্স কনষ্ট্ৰাকশন কৰিম। এইটো আছিলে এনালাইসিস টু সিনথেসিস। দেন আমি চাম from empirical to rational. Teaching should begin with
practical experiences or observation before introducing reasoning or theoretical explanation. যুক্তিসংগত যুক্তি বা তাত্ত্বিক ব্যাখ্যাৰ প্ৰৱৰ্তনৰ আগতে ব্যৱহাৰিক অভিজ্ঞতা বা পৰ্যবেক্ষণৰ পৰা আমি পাঠদান আৰম্ভ কৰিব লাগে। This helps learners develop a scientific attitude and connect theory with practice. ইয়াৰ দ্বাৰা শিক্ষাৰ্থীসকলে বৈজ্ঞানিক মনোভাৱ গঢ়ি তোলাত সহায় কৰে আৰু তথ্যক অনুশীলনৰ সৈতে সংযোগ স্থাপন কৰে। It ensures that knowledge is based on experience and understanding, not just memorization. ই নিশ্চিত কৰে যে জ্ঞান কেৱল মুখস্থ কৰা নহয়, অভিজ্ঞতা আৰু বুজাবুজিৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠে। For example, observing an experiment on evaporation before learning theory. তাত্ত্বিক ব্যাখ্যা শিকাৰ আগতে বাষ্পীভৱনৰ ওপৰত এটা আমি এক্সপেৰিমেণ্ট কৰি ল'ব পাৰোঁ বা সেইটোক আমি পৰ্যবেক্ষণ কৰিব পাৰোঁ, তাৰপিছতহে তাত্ত্বিক ব্যাখ্যাখিনি আমি আলোচনা কৰিব পাৰোঁ। সেইটো কৈছে ইম্পিৰিকেল টু ৰেচনেল। নেক্সট হৈছে আমাৰ ফ্ৰম ইনডেফিনাইট টু ডেফিনাইট। Students start with vague ideas. Teachers must make these ideas clear, specific, and well defined through examples, discussions, and illustration. ছাত্ৰ-ছাত্ৰীসকলে প্ৰায়ে অস্পষ্ট ধাৰণাৰে আৰম্ভ কৰে। শিক্ষকৰ কামেই হ'ল এই ধাৰণাসমূহ উদাহৰণ, আলোচনা আৰু চিত্ৰকল্পৰ জৰিয়তে স্পষ্ট, নিৰ্দিষ্ট আৰু সুনিৰ্দিষ্ট কৰি তোলা। This process enhances clarity, understanding, and confidence in learning. এই প্ৰক্ৰিয়াই শিক্ষণৰ ক্ষেত্ৰত স্পষ্টতা, বুজাবুজি আৰু আত্মবিশ্বাস বৃদ্ধি কৰে। For example, discussing types of leadership before defining democracy. আমি ডেমক্ৰেচিৰ বিষয়ে অৰ্থাৎ গণতন্ত্ৰৰ নিখুঁত এটা সংজ্ঞা দিয়াৰ আগতে আমি বিভিন্ন ধৰণৰ নেতৃত্বৰ বিষয়ে প্ৰথমে এটা আলোচনা কৰি ল'ম। তাৰপিছতহে আমি ডেমক্ৰেচি কি তাৰ বিষয়ে এটা ডেফিনেশ্যন দিম বা আলোচনা কৰিম। এইটো আছিলে আমাৰ ইনডেফিনাইট টু ডেফিনাইট। নেক্সটটো হৈছে from psychological to logical. Teaching should follow the natural order of a child's mental development, not just the logical sequence of the subject matter. পাঠদান কেৱল বিষয়বস্তুৰ যুক্তিসংগত ক্ৰম নহয়, শিশুৰ মানসিক বিকাশৰ স্বাভাৱিক ক্ৰম অনুসৰণ কৰিব লাগে। Lessons should be planned based on the interest, ability, and age of the learner. শিক্ষাৰ্থীৰ আগ্ৰহ, ক্ষমতা আৰু বয়সৰ ওপৰত ভিত্তি কৰি পাঠৰ পৰিকল্পনা কৰিব লাগে। This approach makes learning enjoyable, natural, and effective, ensuring that it suits the learner's psychology. এই পদ্ধতিয়ে শিক্ষণক উপভোগ্য, স্বাভাৱিক আৰু ফলপ্ৰসূ কৰি তোলে, যাৰ ফলত ই শিক্ষাৰ্থীৰ মনোবিজ্ঞানৰ লগত খাপ খোৱাটো নিশ্চিত হয়। For example, teaching moral values through stories instead of abstract definitions. বিমূৰ্তৰ সংজ্ঞা দিয়াৰ পৰিৱৰ্তে আমি কাহিনী আৰু কাৰ্যকলাপৰ জৰিয়তে নৈতিক মূল্যবোধৰ শিক্ষা দিব পাৰোঁ। নেক্সটটো হৈছে আমাৰ from near to far. Teaching should start with concepts close to the learner's environment and then move to distant or unfamiliar topics. এই নীতি অনুসৰি বা এই নিয়ম অনুসৰি শিক্ষকে শিক্ষাৰ্থীৰ পৰিৱেশৰ ওচৰৰ ধাৰণাৰে প্ৰথমতে আৰম্ভ কৰি দূৰৈৰ বা অচিনাকি বিষয়লৈ যাব লাগে। When learners relate lessons to their own surroundings, they find them easier to understand and remember. যেতিয়া শিক্ষাৰ্থীসকলে পাঠসমূহক নিজৰ চৌপাশৰ সৈতে সম্পৰ্কিত কৰে বা ৰিলেট কৰে, তেতিয়া তেওঁলোকে সেইবোৰ বুজিবলৈ বা মনত ৰাখিবলৈ সহজ হয়। This method ensures that learning progresses from the concrete world of the child to the wider world. এই পদ্ধতিয়ে শিশুৰ মূৰ্ত জগতৰ পৰা বহল জগতলৈ শিক্ষণৰ অগ্ৰগতি নিশ্চিত কৰে। For example, teaching local geography first and then world geography. প্ৰথমতে আমি আমাৰ স্থানীয় ভূগোলৰ বিষয়ে আলোচনা কৰিব লাগে বা জানিব লাগে, তাৰপিছতহে আমি বিশ্ব ভূগোল বা গোটেই পৃথিৱীৰ বিষয়ে জানিব লাগে বা শিকিব লাগে। এইটো হৈছে আমাৰ near to far. নেক্সট মেক্সিমটো হৈছে from actual to representative. This maxim emphasizes using real-life objects and experiences before introducing models, charts, or pictures. এই মেক্সিমে মডেল, চাৰ্ট বা ছবিৰ পৰিচয় দিয়াৰ আগতে বাস্তৱ জীৱনৰ বস্তু আৰু অভিজ্ঞতাক ব্যৱহাৰ কৰাত গুৰুত্ব আৰোপ কৰে। It gives students a real and practical understanding of the concept. ই ছাত্ৰ-ছাত্ৰীসকলক ধাৰণাটোৰ বিষয়ে বাস্তৱিক আৰু ব্যৱহাৰিক বুজাবুজি প্ৰদান কৰে। Once learners grasp the reality, they can usually relate to symbolic
or representative forms. শিক্ষাৰ্থীসকলে এবাৰ বাস্তৱতাক ধৰি ল'লেই তেওঁলোকে সহজেই প্ৰতীকী বা প্ৰতিনিধিমূলক ৰূপৰ সৈতে সম্পৰ্ক স্থাপন কৰিব পাৰে। For example, showing an actual plant before explaining its parts using diagrams. ডায়েগ্ৰাম ব্যৱহাৰ কৰি গছ এটাৰ বিভিন্ন অংশসমূহ ব্যাখ্যা কৰাৰ আগতে আমি গছ বা উদ্ভিদ এটা প্ৰকৃত উদ্ভিদ এটা আমি দেখুৱাই ল'ব পাৰোঁ। তেতিয়া কি হয়, লাৰ্ণিংটো ফলপ্ৰসূ হয়। নেক্সট মেক্সিমটো হৈছে আমাৰ from observation to reasoning. Students should first observe facts and situations carefully before being asked to reason about them. ছাত্ৰ-ছাত্ৰীসকলে প্ৰথমে তথ্য আৰু পৰিস্থিতিৰ বিষয়ে যুক্তি দিবলৈ কোৱাৰ আগতে ভালদৰে পৰ্যবেক্ষণ কৰিব লাগে। Observation builds the base for reasoning and logical thinking. পৰ্যবেক্ষণে যুক্তি আৰু যুক্তিযুক্ত চিন্তাৰ ভিত্তি গঢ়ি তোলে। It helps learners to form conclusions based on evidence and experiences rather than rote learning. ই শিক্ষাৰ্থীসকলক মুখস্থ শিক্ষণৰ পৰিৱৰ্তে প্ৰমাণ আৰু অভিজ্ঞতাৰ ভিত্তিত সিদ্ধান্ত লোৱাত সহায় কৰে। For example, observing how shadows change before explaining Earth's rotation. পৃথিৱীৰ ঘূৰ্ণনৰ ধাৰণাটো ব্যাখ্যা কৰাৰ আগতে সময়ৰ লগে লগে ছাঁবোৰ কেনেকৈ সলনি হয় তাক আমি পৰ্যবেক্ষণ কৰিব লাগে। তেতিয়া আমি গম পাম যে কিয় আৰ্থৰ ৰোটেশনটো হয়। অৰ্থাৎ অবজাৰভেশ্যনৰ পৰা আমি ৰিজনিঙলৈ মুভ কৰিম, তেতিয়াহে ফলপ্ৰসূ হ'ব। এইখিনি আছিলে আমাৰ মেক্সিমছ অফ টিচিং। এতিয়া আমি চাম এই মেক্সিমছ অফ টিচিঙৰ কিছুমান এপ্লিকেশ্যন। এপ্লিকেশ্যনছ অফ মেক্সিমছ অফ টিচিং। প্ৰথমটো হৈছে টিচাৰ্ছ শুড প্লান লেচন একৰ্ডিং টু ৰিলেভেণ্ট মেক্সিমছ। শিক্ষকসকলে প্ৰাসংগিক নীতি অনুসৰি পাঠৰ পৰিকল্পনা কৰিব লাগে। The choice of maxim should depend on learner's age, ability and interest. মেক্সিমৰ বাছনি শিক্ষাৰ্থীৰ বয়স, ক্ষমতা আৰু আগ্ৰহৰ ওপৰত নিৰ্ভৰ কৰিব লাগে। Lessons should include activities, examples and experiences for effective learning. পাঠদানসমূহত শিক্ষণ ফলপ্ৰসূ কৰিবলৈ কাৰ্যকলাপ, উদাহৰণ আৰু অভিজ্ঞতা অন্তৰ্ভুক্ত কৰিব লাগে। Teachers should progress systematically from easy to difficult concepts. শিক্ষকসকলে সহজ ধাৰণাৰ পৰা কঠিন ধাৰণালৈ পদ্ধতিগতভাৱে আগবাঢ়িব লাগে। Then, using a combination of maxims gives the best learning outcomes and ensures overall understanding. নীতিৰ সংমিশ্ৰণ ব্যৱহাৰ কৰিলে আমি শিক্ষণৰ সৰ্বোত্তম ফলাফল পোৱা যায় আৰু সামগ্ৰিক বুজাবুজি নিশ্চিত হয়। এইখিনি আছিলে এপ্লিকেশ্যনছ অফ মেক্সিমছ অফ টিচিং। এতিয়া এই গোটেইখিনিৰ পৰা আমি কি সামাৰাইজ কৰিব পাৰোঁ? The maxims of teaching are golden rules that make teaching organized, effective and learner-centered. অৰ্থাৎ পাঠদানৰ এই নীতিসমূহক আমি সোণালী নিয়ম বুলি ক'ব পাৰোঁ, যিয়ে পাঠদানক সংগঠিত, ফলপ্ৰসূ আৰু শিক্ষাৰ্থীকেন্দ্ৰিক কৰি তোলে। They help teachers present knowledge in a logical and psychological sequence, making it easier for students to understand and remember. ইয়াৰ দ্বাৰা শিক্ষকসকলে জ্ঞানক যুক্তিসংগত আৰু মানসিক ক্ৰমত উপস্থাপন কৰিব পাৰে, যাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে বুজিবলৈ আৰু মনত ৰাখিবলৈ সহজ হয়। By following these maxims, teachers can make learning interesting, meaningful and long-lasting. এই নীতিসমূহ অনুসৰণ কৰি এজন শিক্ষকে যদি শিক্ষাদান কৰে, তেতিয়া কৈছে ই আকৰ্ষণীয়, অৰ্থপূৰ্ণ আৰু দীৰ্ঘস্থায়ী হয়, যাৰ ফলত প্ৰতিজন শিক্ষাৰ্থীৰ সামগ্ৰিক বিকাশত অৰিহণা যোগাব পাৰে। ঠিক আছে, তো এইখিনিয়ে আছিলে আজিৰ আমাৰ আলোচনাৰ বিষয়বস্তু। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে। ভিডিঅ'টো ভাল লাগিলে বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। আজি ভিডিঅ'টো ইয়াতেই সামৰিছোঁ। ধন্যবাদ।